মকৰ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে কেনেধৰণে দিন পাৰ কৰিব পাৰিব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মৰ জীৱনত পাব আপোনালোকে সফলতা, ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব এই আগষ্ট মাহত। আহক তেনেহলে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো কিছু পৰিমাণে দুৰ্বল ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব। এই মাহৰ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ ফলত আপোনালোক অসন্তুষ্ট হৈও পৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদিহে আপোনালোকৰ মুৰব্বী গৰাকী মহিলা হয় তেনেহ'লে তেওঁলোকৰ আদেশ নিৰ্দেশৰ প্ৰতি নিষ্ঠাপূৰ্ণভাৱে আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ নিৱেশ কৰাটো দৰকাৰ। শিক্ষাৰ ক্ষেত্ৰত আগষ্ট মাহটো মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ পৰা দূৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ কাৰণে ভাল ফল প্ৰাপ্তিৰ যোগ কিন্তু দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে বহিব বিচাৰিলে বহিব পাৰিব আৰু ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। বৃহস্পতিৰ আশীৰ্বাদৰ ফলত আপোনালোকে প্ৰত্যেকটো চেষ্টাতে সফলতা অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ লগত কিছু সৰু সুৰা ক্ষেত্ৰতে যাতে ভুল বুজাবুজি আপোনালোকৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। শীঘ্ৰেই ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজি দূৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। গুৰুস্থানীয় ব্যক্তিৰ পৰা শুভ পৰামৰ্শ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। হাই কাজিয়া বা তৰ্ক বিতৰ্কৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল হ'ব, কাৰণ এই মাহত বিবাদ বা কাজিয়াৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইজনে আনজনক সন্তুষ্ট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। বিবাহৰ লগত জড়িত লোকসকলে কথা বতৰা আগবঢ়াব বিচাৰিলে আপোনালোকৰ সিমান অনুকূল হৈ নপৰিব পাৰে, তথাপিও চেষ্টা আপোনালোকে অব্যাহত ৰাখিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু দুৰ্বল ফলাফলৰ যোগ হোৱাৰ আশংকা দেখিবলৈ পোৱা যায়। সেয়েহে দাম্পত্য জীৱনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ কিছু জটিলতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিছু পৰিমাণে পৰিশ্ৰম কৰিব লাগিব আৰু পৰিশ্ৰমৰ ফল আপোনালোকে পাব যদিও কিছু দেৰি হ'ব পাৰে। চাকৰি জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল প্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, কিন্তু সহযোগীৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। আগষ্ট মাহটো আপোনালোকৰ কাৰণে স্বাস্থ্যজনীয় ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আগত যদি ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল তেওঁলোকৰ স্বাস্থ্য ভাল হৈ পৰাৰ যোগ দেখিবলৈ পাব। সৰু সুৰা সমস্যাৰ থাকিলেও ইমান ডাঙৰ চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। সৰু সুৰা সমস্যা মানে মূৰৰ বিষ, জ্বৰ, চকুৰ পুৰণি এনেধৰণৰ সমস্যা দেখা দিব পাৰে, কিন্তু ডাঙৰ সমস্যা আপোনালোকৰ ইমান দেখা নিদিয়ে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব এই মাহটোত। নতুনকৈ যদি কিবা চিন্তা চৰ্চা এই মাহত আপোনালোকে কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে এই মাহত চিন্তা চৰ্চা কৰি চাব পাৰে। মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে শুভ প্ৰভাৱ পৰিব, কাৰণ সূৰ্যদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে আপোনালোকৰ ওপৰত। চাকৰিৰ ভাল পদক্ষেপ লাভ কৰিব পাৰিব। লগতে ব্যৱসায়িক বাণিজ্য যদি নতুনকৈ প্ৰসাৰ কৰিব বিচাৰে আপোনালোকে প্ৰসাৰ কৰিব পাৰিব। জ্যেষ্ঠ কৰ্মচাৰীৰ পৰা কথা শুনিবলগীয়া আপোনালোক হ'ব পাৰে। তুলনামূলকভাৱে আগৰ মাহৰ তুলনাত এই মাহত কিছু কষ্ট কম হ'ব আপোনালোকৰ। শিক্ষাৰ জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে ভালেই দেখিবলৈ পোৱা যায় যদিও শিক্ষাৰ্থীসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। হঠাৎ কিছু পৰিমাণে স্বাস্থ্যৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত তুলনামূলকভাৱে ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। কলা সাহিত্যৰ লগত জড়িত লোকসকলৰ কাৰণে
মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। বৃহস্পতি শুভ গৃহত থকাৰ কাৰণে আপোনালোকে কেউ ফালৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। ভুল বুজাবুজি কিছু ক্ষেত্ৰত আপোনালোকৰ হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। এই মাহটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে যাতে বিসংগতি নহয় তাৰ প্ৰতিহে অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সৰু সুৰা কথাতে যাতে বিসংগতি সৃষ্টি নহয় তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু মনত ভাবি থকা বহু কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পৰাৰ সুযোগ দেখিবলৈ আপোনালোকে পাব। নতুনকৈ যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সেই কামত কিছু পৰিমাণে খৰচ বৃদ্ধি হোৱাৰ আশংকা দেখিবলৈ পোৱা যায়। উচ্চাকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব বিচাৰিলে আপোনালোকে যাব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ফলত যাতে বেছিকৈ অবান্তিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি যদি ব্যৱসায় লেনদেনৰ লগত সোমাই পৰিব বিচাৰে তেনেহ'লে আপোনালোকে মনোনিৱেশ কৰাটো দৰকাৰ বা আগৰ পৰাই আপোনালোকে সেই বস্তুৰ প্ৰতি অধ্যয়ন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে যাত্ৰাৰ কৰিব লগা হ'ব পাৰে আৰু যাত্ৰাৰ ফলত ভাল ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। জীৱনসংগীৰ লগত সৰু সুৰা মতবিৰোধ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি এই মাহত আপোনালোকক ক'ব পৰা যায়। মাংগলিক অনুষ্ঠান অনুষ্ঠিত ঘৰত কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ কিছুমান ক্ষেত্ৰত অনুকূল প্ৰভাৱ থাকিব যদিও দুই এজন ওচৰ চুবুৰীয়াই কিছুমান শুভ কামত বাধা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। কোনো লোকে আহি যাতে ঘৰৰ প্ৰয়োজনীয় বস্তু হানি কৰিব নোৱাৰে বা লৈ যাব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। মূল্যৱান বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ লগতে ক'ব লাগিব যে ঘৰৰ পৰা মূল্যৱান বস্তু হেৰুৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ যদি ঢাল খাই আছে তেনেহ'লে এই মাহত কিছু পৰিমাণে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনত থকা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে নিজেই চেষ্টা কৰিব লাগিব। কিছুমান ক্ষেত্ৰত সহকৰ্মীৰ লগত খেলিমেলি সৃষ্টি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিশ্ৰম আপোনালোকে যিমান কৰিব তাৰ উচিত ফল আপোনালোকে এই মাহত পোৱাত কিছু কঠিনতা আহি পৰিব পাৰে। পাবলগীয়া ধন কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব আৰু পাবলগীয়া সম্পদো আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত যদি মাটি সম্পত্তি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে মাটি সম্পত্তি ক্ৰয় কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। যদি আপোনালোকে নতুনকৈ কিবা স্থিৰ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকৰ কাৰণে শুভ হিচাপে পাৰ হ'ব। বেছিকৈ আপোনালোকে ইফাল সিফাল ঘূৰি নোফোৱাটোৱেই মংগলময়। যদি বিশেষ কাম নাথাকে তেনেহ'লে আপোনালোকে ঘূৰা পকা এই মাহত নকৰাটো মংগলময়। বেছিকৈ ঘূৰা পকা কৰিলে স্বাস্থ্যৰ অৱনতি হোৱাৰ লগতে অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বহু পুৰণি বন্ধুবৰ্গ আপোনালোকৰ ঘৰত আগমন হোৱাৰ যোগ দেখিবলৈ পোৱা যাব বা অতিথি আলহীৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত, যাৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। আপোনাৰ মূল্যৱান সময় আপোনালোকে যাতে অবাবত খৰচ নকৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। আপোনালোকৰ মূল্যৱান সম্পদ খৰচ হৈ যোৱাৰ সম্ভাৱনা কিন্তু এই মাহত সৰ্বাধিক দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হৈছে বুলি ক'ব পৰা যায় যদিও কিছু কিছু ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ সহযোগীৰ প্ৰতি আপোনালোকৰ কিছু দায়িত্ব আহি পৰিব পাৰে। আপোনাৰ জমা কৰা ধন হানি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান সজাগ হৈ আপোনালোকে এই মাহত চলিবলৈ চেষ্টা কৰিব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফলাফলৰ যোগ দেখিবলৈ পোৱা যায়। ধন সম্পত্তি উপাৰ্জনৰ বৃদ্ধি পাবলৈ ধৰিব আৰু জমাও কৰিব পাৰিব। সৰু সুৰা অবান্তিক খৰচ হ'ব পাৰে, তাক লৈ ইমান চিন্তাৰ কাৰণ নাই। পাৰিবাৰিক ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। চাকৰিৰ জীৱনত পদোন্নতিৰ যোগ দেখিবলৈ পাব আৰু লগতে চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ স্থান পৰিৱৰ্তনৰ ফলত অসন্তুষ্ট হৈ পৰাৰ কিন্তু সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত তৰ্ক বিতৰ্ক বা মতবিৰোধ হ'ব পাৰে, তথাপিও মাহৰ শেষৰ ফাললৈ আপোনালোকৰ এই সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব।